হাই গাইজ সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ প্ৰতিভা চেনেলৰ যোগেদি যেহেতু মই একদম থলুৱা ল'ৰা একদম ঘৰতেই গাঁৱতেই ক্ষুদ্ৰ উদ্যোগ উইভিং হাল আৰু মাছৰুম খেতি কৰি থকা ৰজনীৰ চিন্তা চৰ্চা আপোনালোকক মই টেলিকাষ্ট কৰিম আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম ৰজনীয়ে কেনেদৰে তেওঁ উদ্যোগ প্ৰতিষ্ঠা কৰি আছে মাছৰুম খেতিৰ আৰু আগতো দেখুৱাইছোঁ আজিও দেখুৱাইছোঁ আৰু অনাগত দিনতো দেখুৱাম কি পৰিকল্পনা আছে আপোনালোকে চাব তেওঁৰ মাছৰুম খেতিৰ প্ৰক্ৰিয়া আজ যেহেতু থলুৱাভাৱে থলুৱা চিন্তা চৰ্চাৰে থলুৱা অসমীয়া যুৱকে নিজস্বভাৱে মাছৰুম খেতি কৰি থকা প্ৰক্ৰিয়াটো ৰাতিপুৱা ছিঙিলে এয়া দেখিছে নহয় ওলাই আহিছে আৰু কিমান টোপোলা আছে তোমাৰ কিমান আইটেম কৰিছে এইবাৰ এবাৰ এইটো ঘৰত আছে আপোনাৰ 2200 মান টোপোলা আছে 2200 মান টোপোলা এই আপোনালোকে চোক ৰাতিপুৱা ছিঙিলে বোলে এই বজাৰত দি আহিলে এয়া চোক গোটেই এনেকুৱা ধৰণে আৰম্ভ হৈছে মানে কি গজিবলে এতিয়া বৰ্তমান কিমান কেজিকে দি আছা তুমি এটা পা হোলসেলাৰ 130 টকা হোলসেলাৰ 130 টকা মানে কেজি পা কেজি তাৰ পিছত ডেইলি কিমান কেজি মান ওলাই এতিয়া বৰ্তমান এইটো ফাৰ্মৰ 2200 টোপোলাত মোৰ 170 কেজি 60 কেজি ওলাই এতিয়া ম্যাক্সিমাম কমিছে এতিয়া ধক মোটামুটি আপোনাৰ এতিয়া 65 মান ওলাই ডেইলি ওয়াও 65 হলে তো মোটামুটি তুমি ভাল টকা পাই আছা আৰু ন এটা কালি আজি তো কম আজি আপোনাৰ 65 হল আজি কোড দিয়া তুমি মই দু জায়গাত দিও এজাগাত চিলঞ্জান আৰু এজাগাত আপোনাৰ হৰু পথাৰ হৰকথাইটো ডিমাপুৰ বেপাৰী নে আৰু চিলঞ্জান হল আমাৰ এটো লোকেল থলুৱা হয় এজনৰ ডিমাপুৰ পাইকাৰী বৰ্তমান পাইকাৰী ৰেট কি চলি আছে 200 নেকি পাইকাৰী ৰেট আমাৰ 130 টকা 130 টকা এই পাইকাৰী বুলি ক'লে পাইকাৰী মানে হোলসেলাৰ তাৰ পিছত এই সবচেয়ে ৰিসেলাৰ যেটো আপোনাৰ তদাকা বা আমাৰ পা কিনি ললে তেখেতে আকৌ খুচুৰা বিকিব খুচুৰা বিকাটো হেতি আপোনাৰ 230 টকা 250 তেনেকে চিলঞ্জানত বিকে ওয়াও ও মাছৰুম মোৰ কাৰণে ছিঙিছে এয়া মাছৰুমৰ ৰাণী এওঁলোক এনেকুৱা ধৰণৰ অসমীয়াৰ আৰ্হি যি আৰ্হি আপোনালোকে মই মাজে মাজে তেওঁলোকৰ ভিডিঅ' তেওঁলোকৰ কৰ্ম সংস্কৃতি আপোনালোকৰ মাজত টেলিকাষ্ট কৰি আছো যেহেতু ৰজনী আৰু ৰঞ্জিতা নে কি আছিল সংগীতা ৰজনী আৰু সংগীতা দুই হইকিয়াই এনেকুৱা ধৰণে তেওঁলোকে ঘৰ পৰিচালনা কৰি আছে অসমীয়া জাতিৰ বাবে আৰ্হি হৈ আছে যেহেতু এজনীয়ে তাঁতশাল মানে উইভিং প্ৰক্ৰিয়া কৰি আছে আৰু থলুৱাভাৱে তেওঁলোকে ঘৰতে মাছৰুম খেতি কৰি আছে সংগীতাই এইফালে নোচোৱা যে চোৱা আকৌ তলমূৰ কৰি আছে তাই তলমূৰ কৰি থাকিলে নহ'ব না একদম মানে মূৰটো ওপৰত উঠাই তুমি কাম কাজ কৰি থাকিব লাগিব হয় নহয় তেতিয়াহে মানুহে তোমাক চিনি পাব তলমূৰ কৰি থাকিলে নহ'ব নহয় বৰ্তমান কিমান দিন হ'ল মাছৰুম খেতি কৰা সেইটো জানি থৈ যাওঁচোন এইটো আমি এতিয়া ভৰুৱাটো বা ৰিসেন্ট আমাৰ 1.5 মাহ মানহে হৈছে আৰু খেতি কৰাটো আমি প্ৰায় 5 বছৰ মানে হ'ল আচ্ছা ধুনীয়া ইয়াত বৰ্তমান ৰজনীয়ে কৈছে 2200 টোপোলাত কণ্টিনিউৱাছ দি আছে বৰ্তমান শেষৰ মানে 65 কেজি মানকে বৰ্তমান সদায় দি আছে একদম সৰ্বাধিক কিমান হৈছিলে তোমাৰ এই 2200 টোপোলাত সৰ্বাধিক মোৰ 175 লৈকে সৰ্বাধিক হৈছিলে তাৰ ভিতৰত তেনেকে প্ৰায় এসপ্তাহ মান গ'ল দি আছিলো এসপ্তাহ 75 কে দি আছা ওয়াও 175 কে গৈ আছিল তাৰ পিছত মানে এতিয়া টোপলাটো এতিয়া সৰু হৈ গৈছে আৰু দিনো হৈ গৈছে না 175 তাৰপিছত বস্তুটো কমি এতিয়া লাষ্ট পৰ্যায়ত 65 60 50 তেনেকা এভাৰেজ মানে এতিয়াও 65 60 দি আছে যেতিয়া 5000 কে ডেইলি পাই আছে আৰু এটো কষ্ট ফল দেখি কষ্ট কৰা দেখি পাই মানে কৰ্মৰ ফল কষ্টৰ ফল পাবই এই আৰু যেহেতু ঘৰতে ডেইলি যদি 5000 পোৱা যায় তাত কি আৰু কি লাগে 50-50 লাভ হয় নে 50-50 লাভ কেনেকে তেওঁলোকে একদম খেৰৰ পৰা গুটাবলগীয়া হৈছে হাজিৰা দিবলগীয়া হৈছে ইত্যাদি মানে সদায় তেওঁলোকে যদি 5000 দি থাকে 2500 ডেইলি লাভ পাই আছে নেকি তাত কি আৰু লাগে নেকি এই আৰ্হি আপোনালোকে ঘৰতে এনেকুৱা ধৰণে খেতি কৰক এনেকুৱা ধৰণৰ উদ্যোগ কৰক যি আপোনালোকে ঘৰতে থাকি আপোনালোকে উপাৰ্জন কৰি আনন্দৰে জীৱন যাপন কৰিব পাৰিব তাৰ আৰ্হি হৈছে ৰজনী হইকিয়া আৰু সংগীতা হইকিয়া
গোটেই প্ৰক্ৰিয়াটো আপোনালোকক আগতো দেখুৱাইছোঁ বৰ্তমান 2200 টোপোলা কেনেকৈ তেওঁ বান্ধি থৈছে বা ৰাখি থৈছে এইটো দেখুৱাওঁ আৰু অনাগত দিনৰ বহুত চিন্তা আছে আৰু কিমান টোপোলাৰ চিন্তা আছে তোমাৰ এতিয়া ৰিচেণ্ট মই আকৌ জেট ওপৰত ভৰাম তেতিয়াতো মই প্ৰায় 10,000 টোপোলা ভৰাবলৈ মোৰ চিন্তা আছে সেইটো চিন্তা মানে সেইটো ভৰামেই আৰু আহি থকা ভিডিঅ'ত আমি সেই 10,000 টোপোলা ভৰোৱাটো মই দেখাম আৰু 10,000 টোপোলা যেতিয়া কমপ্লিট হ'ব মই আপোনালোকক আকৌ ভিডিঅ' কৰি দেখুৱাম যে 10,000 টোপোলা ৰজনীয়ে কৰিছে আৰু ৰসেৰে জীৱন যাপন কৰি আছে আনন্দৰে এইটো আপোনালোকক দেখুৱাম নিশ্চয় এই 2200 টোপোলা 2200 টোপোলা ন 2200 টোপোলা কেনেকৈ আছে আপোনালোকক দেখুৱাইছোঁ এয়া চাওক এয়া 2200 টোপোলাৰ এইটো আৰ্হি এটা লাইন 1 2 3 এটা মানে ষ্টেপত এটা কৰিডৰত 3টা শাৰী আছে ন 3টা কিমান শাৰী 3টা শাৰী আছে 3টা শাৰী আছে এনেকুৱা ধৰণে 9ডাল ডাং আছে ন এয়া ডাং এই আপোনালোকে চাওক এয়া 9ডাল ডাঙত 2200 টোপোলা তেওঁলোকে কৰিছে এই আপোনালোকে চাওক এটা শাৰীত কিমানকৈ থাকিব 1 2 3 4 5 5টাকৈ আছে 3টা হয়নে 3ডালকৈ আছে এটা কৰিডৰত এয়া 1 2 3 4 5 6 7 8 9 10 11 12 23 5 100 হয় নহয় এটা লাইনত 100 এনেকৈ 100 তেওঁলোকৰ কেইবাটাও 3টা আছেতো কিমান 100 হ'বগৈ এয়াই তেওঁৰ পৰিকল্পনা আৰু অনাগত দিনত 10,000 টোপোলা কৰাৰ চিন্তা চৰ্চা আছে আৰু এই 10,000 টোপোলাৰে কি কৰিব পাৰে আপোনালোকে ভাবি চাওক অংকটো বৰ্তমান 5,000 টকা ডেইলি তেওঁ চুই আছে তাৰে 2500 পাই আছে আৰু 10,000 টোপোলা থাকিলে কিমান হ'বগৈ এইটো অংক মানে ৰাইজে কৰক আৰু যিটো মই এতিয়া 10,000 টোপোলা ৰিচেণ্ট মই সেইটো ভিডিঅ' আকৌ আগুৱাম আপোনালোকৰ মাজলৈ আপুনি মৰম দিব চেনেহ দিব ছাবস্ক্ৰাইবাৰ লগতে কৰি দিব মোক মানে আৰু আপোনালোকে মন গ'লে ঘৰতে খেতি কৰি খাব নহ'লে যদি আপোনালোকে কৰিবলৈ নোৱাৰে তেতিয়া ৰজনীক কণ্টেক্ট কৰিব ৰজনীৰ কণ্টেক্ট নাম্বাৰটো কোৱাচোন 961318715 আপোনাৰ ঘৰলৈ দিয়া ব্যৱস্থা কৰিব হয় নহয়